তো বহুতে সুধি আছিল যে অৰুণোদয় আঁচনি আপোনালোকে আকৌ কেতিয়া পাব, যেহেতু বিজেপি চৰকাৰ এতিয়া গঠন হ'ল, ঠিক আছে। তো অৰুণোদয় আঁচনি যিসকল মহিলাই পাই আছিলে তেওঁলোকে এতিয়া কি কৰিব লাগিব, যিসকল মহিলা ৰেচন কাৰ্ড আছিল কিন্তু অৰুণোদয় আঁচনি পোৱা নাছিল তেওঁলোকে এতিয়া কি কৰিব লাগিব, আৰু 1250 টকাকৈ পাবনে আপোনালোকে 3000 টকাকৈ পাব, যিহেতু 3000 টকাকৈ দিম বুলি কৈছিল। তো আজিৰ ভিডিঅ'ত মই আপোনালোকক অৰুণোদয় আঁচনি ৰিলেটেড সকলো কথা ক'ম। যদি আপোনালোকে ব্যস্ত আছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো অকণমান পিছত চাব, কিন্তু আজিৰ ভিডিঅ'টো আপোনালোকে মিছ নকৰিব, কাৰণ আজিৰ ভিডিঅ'টো আপোনালোকৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে। তো যদি মোৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। তো ভিডিঅ'টো এতিয়া মই আৰম্ভ কৰোঁ। প্ৰথমতে মই আপোনালোকক ক'ম যে বহুতে সুধি আছিল যে মে' মাহত আপোনালোকে অৰুণোদয় আঁচনিৰ টকাটো পাবনে নাপায়। তো প্ৰথমতে মই আপোনালোকক ক'ম যে এই মে' মাহত আপোনালোকে অৰুণোদয় আঁচনিটো টকা পাবনে নাপায়, সেইটোৰ প্ৰশ্নৰ উত্তৰ ক্লিয়াৰলি মই আপোনালোকক দিবলৈ চেষ্টা কৰিম যে আপোনালোকে এই অৰুণোদয় আঁচনিৰ টকাটো এই মে' মাহত আপোনালোকে নাপাব। কাৰণ বহুতো আছে, সেই কাৰণকেইটা মই আপোনালোকক কৈ আছোঁ, কেতিয়া পাব, কিমান পাব, সকলো কথা মই আপোনালোকক কৈ আছোঁ। এতিয়া মই আপোনালোকক ক'ম যিসকল মহিলাই অৰুণোদয় আঁচনিটো পাব লাগিছিল কিন্তু তেওঁলোকে এতিয়ালৈকে পোৱা নাই, ঠিক আছে। যিসকল মহিলা ৰেচন কাৰ্ড আছে কিন্তু অৰুণোদয় আঁচনি পোৱা নাছিল তেওঁলোকৰ কাৰণে এতিয়া ভাল খবৰ হৈ আহি আছে, আৰু যিসকল মহিলাই অৰুণোদয় আঁচনিটো পাই আছিলে তেওঁলোকেও এতিয়া কিবা এটা কাম কৰিব লাগিব। গতিকে যিসকল মহিলাই অৰুণোদয় আঁচনি পাই আছিলে তেওঁলোকেও কাম কৰিব লাগিব এতিয়া, আৰু যিসকল মহিলাই অৰুণোদয় আঁচনিটো পোৱা নাছিল তেওঁলোকেও এটা কামকে কৰিব লাগিব। সেইকেইটা কাম মই আপোনালোকক কৈ আছোঁ এতিয়া। তো প্ৰথমতে কথা হ'ল, যিখিনি আপোনালোকৰ অৰুণোদয় আঁচনিটো পাই আছিলে যিসকল মহিলাই, তেওঁলোকেও নতুনকৈ ফৰ্ম জমা দিব লাগিব, আৰু যিসকল মহিলাই অৰুণোদয় আঁচনিটো পোৱা নাছিল তেওঁলোকেও এতিয়া ফৰ্ম জমা দিব লাগিব। কিন্তু এটা কথা হ'ল যে কিছুমান মহিলাৰ ৰেচন কাৰ্ড নাছিল কিন্তু অৰুণোদয় আঁচনিটো পাই আছিল, কিন্তু এতিয়া ৰেচন কাৰ্ডটো সম্পূৰ্ণ মেণ্ডাটৰী হৈ গৈছে। যদি আপোনালোকৰ কিছুমান মহিলাৰ ৰেচন কাৰ্ড নাই তো আপোনালোকে এতিয়াই ৰেচন কাৰ্ডখন আবেদন কৰি লওক, কাৰণ অতি সোনকালে আপোনালোকৰ কাৰণে অৰুণোদয় আঁচনিটো মুকলি কৰি দিয়া হ'ব। কেতিয়া মুকলি কৰি দিব আপোনালোকক মই কৈ আছোঁ। তো প্ৰথমতে আপোনালোকে আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডি আৰু ৰেচন কাৰ্ডখিনি সংগ্ৰহ কৰি লওক, যোগাৰ কৰি থওক, যাতে আপোনালোকে অৰুণোদয় আঁচনিটো অহাৰ লগে লগে আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু কিছুমান জেগাত ইনকাম চাৰ্টিফিকেটখনো বিচৰা হৈছে। যদি আপোনালোকৰ ইনকাম চাৰ্টিফিকেটখন নাই তেনেহ'লে আপোনালোকে অতি সোনকালে ইনকাম চাৰ্টিফিকেটখন এপ্লাই কৰি ল'ব। ইনকাম চাৰ্টিফিকেটখন কেনেকৈ এপ্লাই কৰিব লাগে মোৰ ভিডিঅ'ত দিয়া আছে। যদি আপোনালোকে কোনোবা ভিডিঅ'টো দেখুৱায় তেনেহ'লে আপোনালোকে ইনকাম চাৰ্টিফিকেটখন আপোনাৰ মোবাইলতে এপ্লাই কৰিব পাৰিব। 30-40 টকাৰ ভিতৰত আপোনাৰ ইনকাম চাৰ্টিফিকেটখন হৈ যাব, 2-3 দিনৰ ভিতৰত ইনকাম চাৰ্টিফিকেটখন হৈ যাব। গতিকে এতিয়া কথাটো হ'ল আপোনালোকে অৰুণোদয় আঁচনি পাই থকা মহিলাসকলে জমা দিব লাগিব, আৰু নতুনকৈ যিবিলাক পাব সেইসকল মহিলাও অৰুণোদয় আঁচনিটো জমা দিব লাগিব। তাৰমানে কথাটো হ'ল যিখিনি আপোনালোকে আগৰ ডাটা, আগৰ চৰকাৰখনে, এইখনো সেইটো চৰকাৰে হ'ব, কিন্তু আগৰ যিখিনি ডাটা তেওঁলোকে এতিয়া নতুনকৈ ল'ব, মানে আপোনালোকৰ ফৰ্মবিলাক নতুনকৈ ল'ব। তাৰে ভিতৰত কিছুমানৰ বহুতৰে কি হ'ব, নামবিলাক কটন হ'ব, আৰু কিছুমানে নতুনকৈ পাব। তো কোনোবা ফালেদি ভাল হ'ব, কোনোবা ফালেদি বেয়া হ'ব। কিছুমান মহিলাৰ কটন হ'ব, মানে ফৰ্মবোৰ জমা দিয়াত কিছুমানৰ ভুল হ'ব, বা কিছুমানৰ আধাৰ কাৰ্ড হ'ব, আধাৰ কাৰ্ডত নাম ভুল আছে, পান কাৰ্ডত ভুল আছে, বা ভোটাৰ আইডিত ভুল আছে, ৰেচন কাৰ্ডত ভুল আছে। গতিকে এনেকুৱা ধৰণৰ বহুতৰে ভুল আছে। যিসকল মহিলা এনেকুৱা ধৰণৰ ভুল আছে আপোনালোকে শুধৰাই ল'ব। এনেকুৱা ধৰণৰ ভুল থাকিলে আপোনালোকে অৰুণোদয় আঁচনিটো নাপাব। আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আইডি আৰু ৰেচন কাৰ্ড গোটেইকেইটাতে আপোনালোকৰ নেম মিছমেচ হ'ব নালাগিব। এৰ জেগাত অ হৈ আছে, অৰ জেগাত এ হৈ আছে। গতিকে আপোনালোক গোটেইখিনি ডকুমেণ্ট এতিয়াই ঠিক কৰি ল'ব, যাতে আপোনালোকে অৰুণোদয় আঁচনিটো অহাৰ লগে লগে আপোনালোকে এপ্লাই কৰিব পাৰে। গতিকে আপোনালোকে সাজু হৈ থাকক, অতি সোনকালে আপোনালোকৰ কাৰণে এই অৰুণোদয় আঁচনিটো মুকলি কৰি দিয়া হ'ব। কেতিয়া মুকলি কৰি দিব আজিৰ ভিডিঅ'ত মই আপোনালোকক সেইখিনিয়ে ক'ম, অকণমান পিছত কৈছোঁ। তাৰ আগত মই আপোনালোকক ক'ম, অৰুণোদয় আঁচনিৰ ফৰ্মখন বহুতে ফিল আপ কৰাত ভুল কৰে, তাৰ বাবে অৰুণোদয় আঁচনিটো কি হয়, পাবলৈ সক্ষম নহয়। অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে মই আগৰ ভিডিঅ'টো দিছিলোঁ। আগৰ ভিডিঅ'বোৰ চাই যিসকল মহিলাই মোৰ অৰুণোদয় আঁচনিৰ ফৰ্মখন ফিল আপ কৰিছিলে, বহুসংখ্যক মহিলাই এই অৰুণোদয় আঁচনিটো পাবলৈ সক্ষম হৈছে। আৰু অনাগত দিনত যেতিয়া আপোনালোকৰ অৰুণোদয় আঁচনিটো ফৰ্ম জমা লয় তেতিয়াই মই অৰুণোদয় আঁচনিৰ ফৰ্মখন কেনেকৈ নিখুঁতভাৱে ফিল আপ কৰিব লাগে সেইটো দেখুৱাম। তাৰ কাৰণে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব লাগিব। ছাবস্ক্ৰাইব নকৰিলে আপোনালোকে মই যেতিয়া ভিডিঅ' দিওঁ আপোনালোকে নটিফিকেশ্যনবোৰ নাপাব। বেলেগ চেনেলতকৈ এদিন হ'লেও মোৰ চেনেলত আপোনালোকে অৰুণোদয় আঁচনি ৰিলেটেড ভিডিঅ' পাব। গতিকে মোৰ চেনেলটো এতিয়া আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'বলৈ নপাহৰিব। আৰু আপোনালোকে এতিয়া মই আপোনালোকক ক'ম যে এই অৰুণোদয় আঁচনিৰ টকাটো আপোনালোকে কেতিয়া পাব। জুলাই আগষ্টৰ ভিতৰত আপোনালোকে এই
যিটো অৰুণোদয় আঁচনিৰ কাম সেই প্ৰচেছবোৰ কৰা হ'ব কাৰণ চৰকাৰ গঠন হোৱাৰ পিছত তেওঁলোকৰ বহুত কাম থাকে বাজেট দাখিল হ'ব বাজেট দাখিলৰ পিছত আপোনালোকৰ বহুতো কাম থাকে এই আঁচনিবোৰ লৈ আহিব বাজেট দাখিলত আপোনালোকৰ অৰুণোদয় আঁচনিয়ে নহয় PM কিষাণ হয় আপোনালোকৰ অৰুণোদয় আঁচনি আৰু বৃদ্ধ পেঞ্চন বহুতো ধৰণৰ এনেকুৱা আঁচনি থাকে য'ত যি আঁচনিবিলাক এই বাজেটত তেওঁলোকে লৈ আহিব লাগে আৰু বাজেটত অনাৰ পিছতহে আপোনালোকক এই আঁচনিসমূহ দিবলৈ পাৰিব গতিকে অতি সোনকালে আহিব আৰু আপোনালোকে 1250 টকাকৈ পাব নে 3000 টকাকৈ পাব এতিয়ালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনোৱা নাই গতিকে এতিয়া মুখ্যমন্ত্ৰীৰ যিহেতু বাছনি কৰা হোৱা নাই গতিকে যেতিয়া এইবিলাক অৰুণোদয় আঁচনি ৰিলেটেড আপডেট আহে তৎক্ষণাত পাবলৈ হ'লে মোৰ চেনেলটো আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰি থওক আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিল তেনেহ'লে মোৰ ভিডিঅ'টো আপোনালোকে লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ আজিলৈ ধন্যবাদ